নিৰ্জলা একাদশী। একাদশীৰ বিষয়ে আমি সকলোৱে জানো নহয়নে? এই মহান সংযোগ লৈ 3টা মহা শুভ সংযোগ লৈ এইবাৰ 17 আৰু 18 জুনত দুদিনীয়াকৈ পৰিছে নিৰ্জলা একাদশী। এই নিৰ্জলা একাদশীত কিছুমান কাম আমি কৰিব নালাগে। যদিহে কৰো আমাৰ জীৱনলৈ দুখ আহে, দৰিদ্ৰতা আহে, কিন্তু আমি নাজানো, নজনাকৈ আমি কেতিয়াবা ভুল কৰি পেলাওঁ। আজি মই এই ভিডিঅ'টিত আপোনালোকলৈ আগবঢ়াম এনেকুৱা কাম যি কৰিব নালাগে এই নিৰ্জলা একাদশীৰ দিনা সেয়া, আৰু লগতে নিৰ্জলা একাদশীত কি কৰিলে ভাল, কি কৰিলে বেয়া, এই সকলোখিনি মই আপোনালোকক জনাম এই ভিডিঅ'টিতে। নমস্কাৰ, স্বাগতম জনাইছো অসমীয়া ইউটিউব চেনেলটিলৈ। যদি চেনেলটিত আপুনি নতুন তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকন টিপি থব যাতে ভিডিঅ'খিনি দিয়াৰ লগে লগে নটিফিকেশ্যন পাওঁ। এই কথাখিনি কোৱাৰ আগতে মই এটা কথা কওঁ আপোনালোকক। বহুতে ক'ব এইখিনি অন্ধবিশ্বাস। অন্ধবিশ্বাসেৰে কৰা কাম, অন্ধবিশ্বাস বুলি কৰা এনেকুৱা কিছুমান কামকহে আমি আমাৰ জীৱনৰ পৰা এৰুৱাব লাগে, আমি কৰিব নালাগে। সেইবোৰ হৈছে যাৰ দ্বাৰা আনৰ ক্ষতি হয় বা নিজৰো ক্ষতি হয়। আমি এনেকুৱা কিছুমান কামহে শাস্ত্ৰসন্মতভাৱে কৰিবলৈ দিওঁ যাৰ দ্বাৰা আপোনাৰ মন শান্তি হয়, মন শান্ত হয় আৰু আপোনাৰ জীৱনলৈ পজিটিভিটি আহে। এইবোৰক আপুনি অন্ধবিশ্বাস বুলি ক'ব নোৱাৰে। আমি ভগৱান আমি কোনো দেখা নাই, ভগৱানক আমি কোনেও দেখা নাই, কিন্তু ৰাতিপুৱা গধূলি ধূপ চাকি ভগৱন্ত প্ৰভুৰ চৰণত চাকি বাতি জ্বলাও নহয়নে? কি কাৰণত? তেওঁক নেদেখো যদিও আমি বিশ্বাসেৰে তেওঁ আছে বুলি আমি সেৱা বন্তি চাকি আদি জ্বলাও। সেয়া কেতিয়াও অন্ধবিশ্বাস হ'ব নোৱাৰে। আমাৰ মনলৈ শান্তি আহে ভগৱন্ত প্ৰভুৰ চৰণত প্ৰাৰ্থনা কৰিলে, তেওঁৰ চৰণত চাকি জ্বলালে, হয়নে নহয়? ঠিক তেনেকুৱা কিছুমান বিষয়ক লৈহে মই আপোনালোকলৈ এনেকুৱা ভিডিঅ'বোৰ দিওঁ। গতিকে এই যে এনেকুৱা ধৰণৰ বিতৰ্ক লৈ যাতে আপোনালোকে কমেণ্ট নকৰে, অনুৰোধ কৰিলো। এতিয়া আহক ভিডিঅ'টিৰ মাজলৈ। ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব আৰু শ্বেয়াৰৰ যোগ্য বুলি ভাবিলে বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব। এইখিনিতে আৰু এটা কথা কওঁ, হাত সাৱটি বহি থাকি এনেকুৱা কিছুমান উপায় কৰিলেই আপোনাৰ ঘৰখনত বা আপোনাৰ জীৱনত ওপৰৰ পৰা ধন বৰষুণ হ'ব বুলি কেতিয়াও নাভাবিব। এইবোৰ উপায় সেইসকল ব্যক্তিৰ কাৰণে যিসকলে জীৱনত বহুত কষ্ট কৰিছে, দিনে ৰাতিয়ে কষ্ট কৰিছে ধন সংগ্ৰহৰ কাৰণে বা ধন পাবলৈ, কিন্তু তেওঁলোকে যেনি কষ্ট কৰিছে তেনিয়ে যেন তেওঁলোকৰ ধন অহাৰ পথ বাট মুকলি নহয়হে নহয়, বন্ধ হৈ যায়। আৰু কেতিয়াবা কেইটামান ধন হাতলৈ আহিলেও যিখিনি আমাৰ খৰচ হয়, জমা ঘৰতকৈ খৰচৰ ঘৰ বেছি হয়, হাতত এটকাও পইচা জমা নাথাকে। তেওঁলোকৰ কাৰণেহে মই এই ভিডিঅ' আগবঢ়ালো। হিন্দু ধৰ্মত নিৰ্জলা একাদশী বিশেষ গুৰুত্ব আছে। সকলো একাদশীৰ ভিতৰত নিৰ্জলা একাদশী অতি বিশেষ আৰু ইয়াক আটাইতকৈ কঠোৰ বুলি গণ্য কৰা হয়, কাৰণ এই দিনটোত খাদ্য আৰু পানী খোৱা নহয়। আপোনালোকক কওঁ যে জ্যেষ্ঠ মাহৰ শুক্ল পক্ষৰ একাদশীত নিৰ্জলা একাদশীৰ ব্ৰত পালন কৰা হয়। এইবাৰ 17 আৰু 18 জুন তাৰিখে নিৰ্জলা একাদশীৰ ব্ৰত পালন কৰা হৈছে। এই একাদশীক ভীমসেন একাদশী আৰু বদি গ্যাৰহ একাদশী নামেৰেও জনা যায়। ৰীতি নীতি অনুসৰি ভগৱান বিষ্ণুক পূজা কৰি এই দিনটোত ব্ৰত ৰাখি সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱাৰ লগতে সুখ সমৃদ্ধি আৰু ধন সম্পত্তিৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ দ্বাৰা পাপৰ পৰা মুক্তিৰ লগতে পৰিত্ৰাণ লাভ কৰা হয়। এইবাৰ নিৰ্জলা একাদশীত বহু শুভ যোগ সংযোজিত হৈছে। যদি আপুনি এইবাৰ নিৰ্জলা একাদশীৰ ব্ৰত পালন কৰি আছে তেন্তে এই নিয়মবোৰ নিশ্চয় মনত ৰাখিব। নিৰ্জলা একাদশীৰ দিনা কি কৰিব আৰু কি কৰিব নালাগে, এইখিনিতে হয়তো আপোনালোকৰ প্ৰশ্ন আহিছে মনলৈ। 17 আৰু 18 দুদিনীয়াকৈ যিহেতু নিৰ্জলা একাদশীৰ তিথি পৰিছে, গতিকে এই তিথি আমি 17 তাৰিখে পালন কৰিম নে 18 তাৰিখে পালন কৰিম, নহয় জানো? পঞ্চাংগৰ তথ্য অনুসৰি 17 জুনৰ পুৱা 4:42 বজাৰ পৰা আৰম্ভ হৈছে জ্যেষ্ঠ মাহৰ শুক্ল পক্ষৰ একাদশী আৰু যিটো 18 জুনত পুৱা 6:23 শেষ হ'ব। এনে পৰিস্থিতিত সদায় আমি সূৰ্য উদয়ৰ যিটো তিথি পৰে সেইটোক আমি মান্যতা হিচাপে লওঁ। যিহেতু 4:42 17 তাৰিখে পৰিছে, গতিকে সূৰ্য উদয়ৰ অলপ দেৰি পিছত পৰিছে, কিন্তু যিটো আমাৰ 18 জুনত পৰিছে সেইটো 6:23 শেষ হ'ব। গতিকে এই যিটো তিথি সেইটো সূৰ্য উদয়ৰ পৰাও আছে তাৰমানে তিথিটো। সেইকাৰণে এই 18 জুনৰ দিনাখনি আমি ব্ৰত ৰাখিব লাগে। সকলো একাদশী আপুনি দুদিনীয়াকৈ পালন কৰিব পাৰি, কিন্তু নিৰ্জলা একাদশী আপুনি দুদিনীয়াকৈ পালন কৰাটো অসম্ভৱ, কাৰণ খাদ্যৰ লগতে পানীও আমি গ্ৰহণ কৰিব নোৱাৰো। কাৰণ নিৰ্জলা মানে কোনো জল গ্ৰহণ কৰা নহয়, খাদ্যটো দূৰৰে কথা। এতিয়া যিহেতু ইমান গৰমৰ দিনত আমি কেনেকৈনো বাৰু অকণমান পানী নোখোৱাকৈ ব্ৰত পালন কৰিব পাৰিম, নহয়নে? সেয়েহে আমি ৰাতিপুৱা যিটো আমাৰ 18 তাৰিখৰ দিনা পৰিছে সেই তাৰিখটোকে আমি ধৰিলে
আমি খুব কম সময়ৰ ভিতৰতে ব্ৰতো ৰাখিব পাৰিম আৰু আমাৰ উপবাসে থকাটো পানী নোখোৱাকৈ উপবাসে থকাটো আমি শেষ কৰিব পাৰিম নীতি নিয়ম অনুসাৰে। পৰাপক্ষত এই যি ব্ৰত আপুনি পালন কৰিব 18 তাৰিখৰ দিনা, যিহেতু সেই ব্ৰত আপুনি অন্তত আগবেলা 12 বজালৈকে নিৰ্জলা একাদশী ব্ৰত পালন কৰিবলৈ চেষ্টা কৰিব। এইখিনিতে আহক এতিয়া মেইন টপিকলৈ, যিটো নেকি আমি এই দিনটোত কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কথা। আপুনি ব্ৰত নাৰাখিলেও একদম ধ্যান ৰাখিব এইকেইটা কাম যাতে আপুনি কেতিয়াও নকৰে। নিৰ্জলা একাদশীৰ দিনা তুলসীত পানী দিব নালাগে। আমি সকলোৱে জানো ৰাতিপুৱা শুই উঠিয়ে সূৰ্য দেৱতাক প্ৰণাম কৰি আমি যি পানী দিওঁ সেই পানী আমি তুলসী মাতৃৰ ওপৰতে দিওঁ, নহয়নে? গধূলি ৰাতিপুৱা তুলসী মাতাৰ ওচৰত চাকি বাতিও জ্বলাওঁ আৰু তুলসী পাত ছিঙি আমি প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰোঁ, গোসাঁই চাকি যেতিয়া আমি জ্বলাওঁ, নহয়নে? কিন্তু এই একাদশীৰ দিনা আপোনালোকে তুলসীত পানীও নিদিব আৰু কেতিয়াও তুলসীৰ স্পৰ্শ নকৰিব, তাৰ পৰা পাত নিছিঙিব। কাৰণ এই দিনটোত মা তুলসীয়েও প্ৰভু ভগৱন্তৰ নিমিত্তে ব্ৰত পালন কৰে নিৰ্জলা একাদশী। আপুনি যদি পানী দিয়ে মা পানী খুওৱা নিচিনা হ'ব, যিহেতু মায়ে নিৰ্জলা একাদশী ব্ৰত পালন কৰি আছে আৰু আপুনি দিয়া পানীত তেওঁৰ ব্ৰত ভংগ হোৱাৰো সম্ভাৱনা থাকে। সেয়েহে তুলসীৰ তলত কেতিয়াও এই দিনটোত আপুনি তুলসীক পানী নিদিব, স্পৰ্শ নকৰিব। চাকি দিব পাৰে আঁতৰত। আৰু এটা কথা, শ্ৰীমনাৰায়ণ ভগৱন্ত প্ৰভুৰ নাম উচ্চাৰণ কৰি থাকিব গোটেই দিনটো। ভগৱন্ত প্ৰভুৰ যদি কৃপা লাভ হয়, আপুনি যদি শ্ৰদ্ধাৰে তেওঁ ব্ৰত পালন কৰিছে, তেতিয়াহ'লে ভগৱন্ত প্ৰভুৱে চাৰিহাতে আপোনাৰ জীৱনলৈ ইমান ধন সম্পদৰ জোৱাৰ আনিব, যি নেকি আপুনি দুহাতে সামৰি শেষ কৰিব নোৱাৰিব। তাৰ কাৰণে লাগিব ভগৱন্ত প্ৰভুৰ বিশেষ আশীষ। ভগৱন্ত প্ৰভুৰ বিশেষ আশীষ পাবলৈ হ'লে এই দিনটোত আপুনি কিছুমান কাম নকৰিব। কাৰো প্ৰতি বেয়া মনোভাৱ নানিব, কাকো বেয়া মাত ভাষা নকব, পাৰিলে খুব কম কথা পাতিব। বেছিকৈ কথা পাতিলে কেতিয়াবা আমাৰ মুখৰ পৰা নোলাবলগীয়া কথাও ওলাই যায়। সেইকাৰণে এই দিনটোত খুব কমকৈ কথা পাতিব, মৌন হৈ থকাটো খুব ভাল আৰু ভগৱন্ত প্ৰভুৰ গুণানুকীৰ্তন কৰিব পাৰে আৰু তেওঁৰ নাম উচ্চাৰণ কৰি থাকিব পাৰে। শ্ৰীমনাৰায়ণ ওম ভগৱতী বাসুদেৱাই নমঃ, এনেকুৱা ধৰণৰ মন্ত্ৰ জপ কৰি আপুনি গোটেই দিনটো পাৰ কৰিব। এইখিনিতে আৰু এটা কথা হয়তো আপোনালোকৰ মনলৈ আহিব, ব্ৰত নাৰাখিলে ভগৱন্ত প্ৰভুৱে দুখ ধৰিব নেকি? নহয়, ব্ৰত বহুতেই নাৰাখে, কিন্তু শ্ৰদ্ধাটো মেইন বস্তু। ব্ৰত ৰাখিব পাৰিলে খুব ভাল, আপুনি যিমান কষ্ট কৰিছে তাৰ ফল খুব সোনকালে পাব। কিন্তু এই দিনটোত মৌন হৈ থাকি প্ৰভু ভগৱন্তৰ নাম জপ কৰি গোটেই দিনটো যদি আপুনি পাৰ কৰে, যদিও ব্ৰত ৰখা নাই, তেতিয়াহ'লেও শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব। মই আশা কৰিছোঁ এই ভিডিঅ'টিয়ে নিশ্চয় আপোনাক অকণমান হ'লেও উপকৃত কৰিছে। যদিও ভাল লাগিছে এটা লাইক কৰিব, চেনেলটিও ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।